যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামৰ 2023-24 চনৰ ইলেক্টিভ ছাবজেক্ট সংস্কৃতৰ কুৱেশ্যন পেপাৰখন। বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট বক্সত কমেণ্ট কৰি সুধি আছিল যে সংস্কৃতৰ কুৱেশ্যন পেপাৰ লাগে, গতিকে চাই যোৱা। ইয়াত দিছিলে 1 নম্বৰ ট্ৰান্সলেট দ্য ফলোয়িং পেছেজ ইনটু আছামিজ, তলৰ অনুচ্ছেদবোৰ অসমীয়ালৈ অনুবাদ কৰিব দিছিলে। এতিয়া চোৱা, এই নম্বৰত তোমালোকে ওপৰৰ অনুচ্ছেদটো কৰিব পাৰা বা ওপৰতো যদি নোৱাৰা তলৰটো তোমালোকে অসমীয়ালৈ অনুবাদ কৰিব পাৰা। এনেকুৱা ধৰণে তোমালোকক 4টা দিছিলে, টোটেল তাত দিছিলে তোমালোকক 16 নম্বৰ। নেক্সট চোৱা, তোমালোকে 2 নম্বৰত দিছিল এক্সপ্লেইন দ্য ফলোয়িং ভাৰ্বছ উইথ ৰেফাৰেঞ্চ টু দ্য কনটেক্সট, প্ৰসংগ সংগঠি দৰ্শাই তলৰ শ্লোককেইটাৰ ব্যাখ্যা কৰিব দিছিল। ইয়াতো দিছিলে 5 নম্বৰকৈ টোটেল 10 নম্বৰ। গতিকে ইয়াতো নাইবা দিয়া আছিলে, গতিকে যিটো সহজ পোৱা তোমালোকক সেইটোৱে তোমালোকক কৰিবলৈ গৈছিল। 3 নম্বৰত দিছিল তলত দিয়াবোৰৰ ভাৱ বহলাই লিখা। ভাৱ বহলাই লিখাত তোমালোকক দিছিলে 4 নম্বৰকৈ টোটেল 8 নম্বৰ। 4 নম্বৰত দিছিল আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। এই নম্বৰত দিছিল বান্দৰৰ দলপতিয়ে কেনেদৰে ৰজচন্দ্ৰৰ ওপৰত প্ৰতিশোধ ল'লে, হাউ ডিড দ্য লিডাৰ অফ দ্য মংকিজ টেক ৰিভেঞ্জ অন কিং চন্দ্ৰ। কুৱেশ্যন নম্বৰ বি, ভাতৃ স্নেহস্তু দুৰ্লভঃ পাঠটি কোনখন নাটকৰ পৰা লোৱা হৈছে, নাট্যকাৰজনৰ চমু পৰিচয় দিয়া। ইয়াত তোমালোকক 4 নম্বৰকৈ দিছিলে। চি নম্বৰত সুধিছিল ধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱে কি কৰিছিল, হোৱাট ডিড শংকৰদেৱ ডু টু স্প্ৰেড হিজ ৰিলিজিয়ন। ডি নম্বৰত দিছিল হিতুপদেশৰ বিষয়ে চমুকৈ লিখা, প্ৰেজেণ্ট এ নোট অন হিতুপদেশ। ইয়াতো দিছিলে তোমালোকক 4 নম্বৰ। ই নম্বৰত দিছিল কিমস্মাকং পথ্যমঃ, who asked this question and to whom was it asked, what is the পথ্যম referred to here। কিমস্মাকং পথ্যমঃ, এই প্ৰশ্নটি কোনে কাক সুধিছিল, ইয়াত কি পথ্যমৰ কথা উল্লেখ কৰা হৈছে সুধিছে। টোটেল 3 নম্বৰ ইয়াতে দিছিলে। কুৱেশ্যন নম্বৰ 5ত দিছিল আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন সংস্কৃত, তলৰ প্ৰশ্নবোৰৰ উত্তৰ সংস্কৃতত দিবলৈ দিছিল। 5 নম্বৰ দিছিল প্ৰত্যেকটোতে 1 নম্বৰকৈ। এই নম্বৰটো দিছিল সৰ্বস্ব গুৰু ক। বি নম্বৰ কুৱেশ্যনটো দিছিল ভগৱান শ্ৰীকৃষ্ণ কদা সম্ভৱতি। চি নম্বৰ দিছিল মহাৰাজস্য প্ৰতিনিধি ক। ডি নম্বৰটো দিছিল ক ব্যাধি অনন্ত ক। ই নম্বৰ কুৱেশ্যনটো দিছিল অভিজ্ঞান শকুন্তলম ইতি নাটকে তি অংকা শান্তি। গতিকে ইয়াত মোৰ অলপমান হয়তো ভুল হ'বও পাৰে উচ্চাৰণ কৰাত, ঠিক আছে, তোমালোকে যদি ভুল হৈছে শুধৰাই ল'বা। নেক্সট চোৱা 6 নম্বৰ আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত 9টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 9 নম্বৰ। এই নম্বৰটো দিছিল মনুস্মৃতিত কেইটা অধ্যায় আছে। বি নম্বৰ প্ৰখৰতু চুৰভাৰতী পাঠটিৰ লেখক কোন। চি একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক কোন। ডি নম্বৰত সুধিছিল কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কোন। ই নম্বৰত সুধিছিল কোনখন গ্ৰন্থৰ বাবে বেদব্যাস প্ৰসিদ্ধ। এফ নম্বৰ কুৱেশ্যনটোত দিছিল ধনৰ উত্তম কি। জি নম্বৰ কুৱেশ্যনটোত দিছিল বিনামুনি কোন। এইচ নম্বৰ কুৱেশ্যনটোত দিছিল গীতাৰ সৃষ্টি ক'ত। আৰু আই নম্বৰ কুৱেশ্যনটোত দিছিল পিতৃ মাতৃ আচাৰ্য সন্তুষ্ট হ'লে কি সম্পূৰ্ণ হয়। কুৱেশ্যন নম্বৰ 7ত দিছিল একাউণ্ট ফৰ দ্য কেছ এণ্ডিংছ ইন এনি টু অফ দ্য ফলোয়িং, তলৰ যিকোনো দুটাৰ কাৰক বিভক্তি নিৰ্ণয় কৰা। ইয়াত দিছিলে তোমালোকক 4 নম্বৰ। বি নম্বৰত দিছিল ডিৰাইভ এনি টু অফ দ্য ফলোয়িং, তলৰ যিকোনো দুটাৰ ব্যুৎপত্তি নিৰ্ণয় কৰা। ইয়াতে দিছিলে তোমালোকক 3 নম্বৰ। 8 নম্বৰত দিছিল ডিক্লাইন এনি টু অফ দ্য ফলোয়িং, তলৰ যিকোনো দুটাৰ শব্দৰূপ লিখিব দিছিল। ইয়াতে দিছিলে তোমালোকক 3 নম্বৰ। আৰু পিছত 8ৰ বিটোত দিছিল কনজুগেট এনি টু অফ দ্য ফলোয়িং, তলৰ যিকোনো দুটাৰ ধাতুৰূপ লিখা। ইয়াতো দিছিলে তোমালোকক 3 নম্বৰ। নেক্সট চি নম্বৰত দিছিল নেম এণ্ড এক্সপাউণ্ড এনি টু অফ দ্য ফলোয়িং, তলৰ যিকোনো দুটাৰ ব্যাস বাক্য লিখি সমাসৰ নাম লিখিব দিছিল। ইয়াত দিছিলে 3 নম্বৰ। ডি নম্বৰ দিছিল চেঞ্জ দ্য ভয়েজ ইন এনি অফ দ্য ফলোয়িং, তলৰ যিকোনো এটাৰ বাচ্য পৰিৱৰ্তন কৰা। বাচ্য পৰিৱৰ্তন কৰাটো তোমালোকক দিছিলে 2 নম্বৰ। ই নম্বৰত দিছিল গিভ এক্সাম্পলছ ইন সুইটেবল চেণ্টেন্সেছ অফ এনি টু অফ দ্য ফলোয়িং, উপযুক্ত বাক্য তলৰ যিকোনো দুটাৰ উদাহৰণ দিয়া। ইয়াতে দিছিলে 3 নম্বৰ। এফ নম্বৰত দিছিল
গিভ দ্য ৰিজাল্টেণ্ট ফৰ্মছ অফ এনি টু অফ দ্য ফলোয়িং তলৰ যিকোনো দুটাৰ নিষ্পন্ন ৰূপ লিখিব দিছিলে তাত দিছিলে 2 নম্বৰ 9 নম্বৰত দিছিল ট্ৰান্সলেট ইনটু সংস্কৃত এনি 4 অফ দ্য ফলোয়িং সেন্টেন্সেছ তলৰ যিকোনো 4টা বাক্য সংস্কৃতলৈ অনুবাদ কৰা এই নম্বৰ দিছিল ধন জন আৰু যৌৱনক লৈ গৰ্ব নকৰিবা ডু নট বুষ্ট অফ ইয়োৰ ৱেলথ কিন্সম্যান এণ্ড ইউথ বি নম্বৰ দিছিল পশুক হত্যা নকৰিবা ডু নট কিল এনিমেলছ চি নম্বৰ দিছিল বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইনডিড ডি নম্বৰ দিছিল বলৱান শত্ৰুৰ লগত বন্ধুত্ব আচৰণ কৰিবা মেক পিছ উইথ পাৱাৰফুল এনিমি ই নম্বৰ দিছিল আমাৰ বিদ্যালয়ৰ সন্মুখত এখন বাগিচা আছে দেয়াৰ ইজ এ গাৰ্ডেন ইন ফ্ৰণ্ট অফ আৱাৰ স্কুল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদিহে তোমালোকক ইয়াৰ উত্তৰখিনি কৰি দিব লাগে তোমালোকে কমেণ্ট কৰিবা মই চেষ্টা কৰিম উত্তৰখিনি কৰি দিবলৈ আৰু কুৱেশ্যন পেপাৰসমূহ যদিহে লাগে তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টেলিগ্ৰামত ফ'ল' কৰি ল'বা সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে তোমালোকে পাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা